হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ এক্সামো খুব ধুনীয়াকৈ পাৰ হৈ গৈছে। তো আজি ভিডিঅ' বনোৱাৰ এটাই উদ্দেশ্য, মোক বহুতে কমেণ্ট কৰি সুধি আছিলে যে কাট অফ কিমান যাব বা কাট অফ কি হ'ব পাৰে। কাৰণ ইউটিউবত অলৰেডি বহুতে বহুত ধৰণৰ কাট অফ জাৰি কৰিছে বা তেওঁলোকে নিজৰ যিখিনি তেওঁলোকৰ এক্সপেৰিমেণ্ট আছে সেইখিনিৰ পৰা তেওঁলোকে নিজৰ কাট অফ দিছে। আৰু এটা কথা মোক কৈছিলে যে তেওঁলোকৰ স্ক'ৰ ইমানটো তো তেওঁলোকে নেক্সট ষ্টেজৰ কাৰণে যিটো কম্পিউটাৰ স্কিল টেষ্ট হ'ব, তো তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব নে নকৰিব। তো সেইখিনিক লৈ তেওঁলোকৰ ডাউট ক্লিয়াৰ, যিসকলৰ ডাউট আছে এই বস্তুখিনিক লৈ, তেওঁলোকৰ ডাউটখিনি অকণমান মই ক্লিয়াৰ কৰিবলৈ মই আজি ভিডিঅ'টো বনালোঁ। ঠিক আছে, যদিহে আপোনালোকৰ এনেকুৱা ধৰণৰ ডাউট আছে তেনেহ'লে ডেফিনেটলি মই ভাবোঁ যে ভিডিঅ'টোৰ পাছত আপোনালোকৰ সকলো ডাউট কি হৈ যাব, ক্লিয়াৰ হৈ যাব। অ'কে, তো কাট অফ ডিছকাছ কৰাৰ আগতে আমি প্ৰথমতে পেপাৰৰ লেভেলটো অকণমান গোটেইকেইটা ছেকশ্যনত কেনেধৰণৰ কুৱেশ্যন আহিছে অকণমান আমি চাই লওঁ। ঠিক আছে, যদি আমি জি এছ আৰু যদি আমি কম্পিউটাৰ ছেকশ্যনটো চাওঁ তেনেহ'লে ইয়াৰ পৰা কুৱেশ্যন বহুত বেছি টাফো হোৱা নাই বা বহুত বেছি ইজিও নহয়। কেইটামান কুৱেশ্যন আপোনালোকে ডেফিনেটলি আপোনালোক লাগিব পাৰে যে বহুত বেছি ইজি সুধিছে। তো সকলোৰে পৰা আমি সকলো হেৰিটো চাব লাগিব ন, যে আপুনি পাৰিছে বুলি ইজি কৈ দিম, আপুনি নাই পৰা বুলি আমি টাফ কৰি দিম, তেনেকুৱা নহয়। তো জি এছ বা কম্পিউটাৰ ছেকশ্যনতো মানে পেপাৰ লেভেলটো ইজি টু মডাৰেটে আছিলে। আৰু আপোনালোকে যদিহে কম্পিউটাৰ মই যিটো ভিডিঅ' আপলোড কৰিছিলোঁ সেইটো যদি আপোনালোকে চাইছে তেনেহ'লে আপোনালোকে 3-4টা কুৱেশ্যন ডাইৰেক্টলি দেখিছে চাগে, মানে আহি গৈছে তাৰ পৰা। ঠিক আছে, তাৰপাছত মেথছৰ যদি কথা কওঁ, আমি মেথছ আৰু ৰিজনিঙৰ কথা, তো মেথছ আৰু ৰিজনিঙত আগতেও কৈছিলোঁ মই যে ইয়াত বহুত বেছি এফৰ্ট লগাবলগীয়া নহ'ব, আপোনালোকে কৰিব পাৰিব। ইয়াত যিকেইটা 20টা কুৱেশ্যন আহি যায়, আই থিংক। তো 20টা কুৱেশ্যনৰ গোটেইকেইটা ডুৱেবল হয়। ঠিক আছে, ইজিলি আৰামছে ইয়াতে মানুহে 20টাটো স্ক'ৰ কৰিব আৰামছে। তাৰপাছত আমি যদি ইংলিছ পাৰ্টটোৰ কথা কওঁ, তো মই ভাবোঁ যে ইংলিছ আগৰ বাৰত কেইবাৰ ইজি আহিছে। কাৰণ আগৰ বাৰত কি হৈছিলে, আপোনাৰ ইংলিছৰ যদি চাই আপোনালোকে ধুনীয়া গ্ৰামাৰৰ ধুনীয়া ৰুলৰ সৈতে ইংলিছ সুধিছিলে যোৱাবাৰ। ঠিক আছে, ইনফিনিটিভৰ পৰা কুৱেশ্যন সুধিছে, বহুত ধুনীয়া। মই ভাবোঁ যে যোৱাবাৰ পেপাৰখন বহুত বেছি ষ্টেণ্ডাৰ্ড আছিলে এইবাৰৰ তুলনাত। ঠিক আছে, এইবাৰৰ পেপাৰখন ইংলিছৰ বহুত বেছি ইজি আছিলে। আৰু আপোনালোকে যদিহে ভকেবছৰ যিখিনি মই PDF দিছিলোঁ আৰু যিখিনি ক্লাছ আছিলে, তো সেইখিনি যদি আপোনালোকে কৰিছে তেনেহ'লেতো তাৰ পৰা ডাইৰেক্টলি মানে আপোনাৰ ভকেবছ ডাইৰেক্ট চিননিম এণ্টনিম ডাইৰেক্ট আহি গৈছে তাৰ পৰা। ঠিক আছে, তাত চিননিম এণ্টনিমৰ যিখিনি মই কৰাইছিলোঁ সেইখিনিৰ পৰা ডাইৰেক্ট ইয়াতে ৱৰ্ডছ আপোনালোকে ডাইৰেক্টলি দেখা পাইছে। তো যদি আপোনালোকে ইংলিছ পাৰ্টটো চাই তেনেহ'লে মই ভাবোঁ যে যদি আপোনালোকে ইংলিছ পাৰ্টৰ কাৰণে মানে PDF বা সেইখিনি ৰিড কৰি গৈছিলে, যিখিনি মই টেলিগ্ৰামত এভেইলেবল কৰাই দিছিলোঁ, তো সেইখিনি যদি আপোনালোকে চাইছে তেনেহ'লে মই ভাবোঁ যে ভকেবুলাৰী ছেকশ্যনতো আপোনালোকৰ একেবাৰে প্ৰব্লেম হোৱা নাই। ঠিক আছে, একেবাৰে প্ৰব্লেম হোৱা নাই, কাৰণ ডাইৰেক্টলি তাৰ পৰা ৱৰ্ডছ আহি গৈছে। আৰু বাকী ইমান গ্ৰামাৰৰ বহুত বেছি ডিফিকাল্ট একো সোধা নাছিলে ইংলিছৰ। তো মই ভাবোঁ যে ইংলিছৰ পেপাৰ যোৱাবাৰতকৈ এইবাৰ বহুত বেছি ইজি আছিলে। ঠিক আছে, তো মোৰ পইণ্ট অফ ভিউ, আপোনালোকে কেনেকুৱা পাইছে আপোনালোকৰ কথা এইটো। তো মোৰ দৃষ্টিত যদিহে মই চাওঁ তেনেহ'লে ইংলিছৰ পেপাৰ এইবাৰ আগৰ বাৰতকৈ এইবাৰ ইজি আছিলে। ঠিক আছে, চাওক বহুতে বহুত ধৰণৰ কাট অফ বনাই দিব এতিয়া। ঠিক আছে, কিছুমানে কি কৰে মানে বেলেগৰ তেওঁলোকে কিহৰ ওপৰত ভিত্তি কৰি বনাইছে মই এইটো ক'বলৈ নাযাওঁ। তো তেওঁলোকৰ নিজৰ ওপৰত কথা, তেওঁলোকৰ নিজৰ এটা মানে ষ্টাইল থাকে বা নিজৰ এটা অবজাৰ্ভেশ্যন থাকে, তাৰ ওপৰত তেওঁলোকে ক'ব পাৰে। কিন্তু চাওক, কাট অফটো এনেকৈ কৈ দিয়া বস্তু নহয়। ঠিক আছে, যে ইমান কাট অফ হৈ যাব, মই কৈ দিওঁ যে ইমান কাট অফ হৈ যাব। চাওক, বেলেগ বাহিৰৰ যিবোৰ আমাৰ মানে হিন্দী চেনেল যিবোৰ আছে, হিন্দী বা ইংলিছত যিবোৰ চেনেলে পঢ়ায়, তেওঁলোকৰ এটা কি থাকে, টীম থাকে। ঠিক আছে, তো টীমে কি কৰে, গোটেইবোৰ মানুহৰ পৰা কি কৰে, তেওঁলোকে গুগল ফৰ্ম ফিল আপ বা গুগলত ফৰ্ম দি দিয়ে যে আপোনালোকে ইয়াৰ পৰা কাট অফ এনেকৈ কিমান হ'ব আপোনালোকে জনাব পাৰিব বা আপোনালোকৰ স্ক'ৰ কিমান হ'ল। তো তাৰ ওপৰত তেওঁলোকে কি কৰে, তাতে হাজাৰ তাতে কি কৰে, কেণ্ডিডেটে কি কৰে, পাৰ্টিচিপেট কৰে। ঠিক আছে, তো তেওঁলোকে যিবোৰ কাট অফ বনায়, তো তাত বহুত বেছি একুৰেচি থাকে। ঠিক আছে, কাৰণ তেওঁলোকৰ ডাটা বহুত বেছি ডাঙৰ ডাটা লয়। ঠিক আছে, এতিয়া মই 4-5জনক সুধি মই কৈ দিব নোৱাৰোঁ যে তোমাৰ স্ক'ৰ, 4-5জনৰ পৰা সুধিলোঁ যে 4-5জনে ইমানটো, মই বোলে 50+ পালোঁ, মই 70+ পালোঁ, মই 80+ পালোঁ। 4-5জনৰ পৰা সুধি মই কৰিব নোৱাৰোঁ। ঠিক আছে, যদিহে মোৰ লগত থাকে, যদি মানে ডাঙৰ স্কেলৰ যদি এটা মোৰ লগত টীম থাকে বা গোটেই বহুত মানে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা যদি মই বোলে 20-30জন মানুহৰ পৰা যদি বোলে ডাটা কালেক্ট কৰিছোঁ যে কিমান স্ক'ৰ কৰিব পাৰিছে, তো সেই কাট অফটোত বহুত বেছি একুৰেচি থাকিব। ঠিক আছে, আৰু এটা কথা, আমি আছামিজ ছেকশ্যনৰ কথা পাহৰি গৈছোঁ। তো আছামিজ ছেকশ্যনটো যদিহে চাই এইবাৰ কিন্তু ডিফিকাল্ট আছিলে অকণমান। ঠিক আছে, ডিফিকাল্ট আছিলে, যোৱাবাৰতকৈ এইবাৰ বহুত বেছি ডিফিকাল্ট আছিলে। মোৰ পইণ্ট অফ ভিউত এইবাৰ ডিফিকাল্ট আছিলে। আপোনালোকে কেনেকুৱা পাইছে মই নাজানো, কাৰণ যিবোৰ আছামিজ মেজৰ লৈ পঢ়িছে বা অনাৰ্ছ লৈ পঢ়িছে তেওঁলোকৰ কাৰণে আই থিংক ডেফিনেটলি ইজি হ'ব। তো যিসকলে
10লৈকে আছামিজ পঢ়িছে বা 12লৈকে আছামিজ পঢ়িছে, তো তেওঁলোকৰ কাৰণে মই ভাবোঁ ডেফিনেটলি ডিফিকাল্ট আছিলে, বা যিসকলে ভালধৰণে আছামিজৰ বহুত মানে ডিপলি যিসকলে প্ৰিপাৰেশ্যন কৰা নাই, তো তেওঁলোকৰ কাৰণে ডেফিনেটলি মই ভাবোঁ টাফ আছিলে। আৰু এইবাৰ এই আছামিজ ছেকশ্যনটোত বহুতে কি কৰিব, ফেইল কৰিব, ঠিক আছে, বহুতেই ফেইল কৰিব। হয়তো তেওঁ ইয়াতে 75+ স্ক'ৰ কৰিব পাৰে, ঠিক আছে, 75+ স্ক'ৰ কৰিব পাৰে, কিন্তু তেওঁ আছামিজ ছেকশ্যনত ফেইল হৈ যাব পাৰে। বহুতৰ এইটো প্ৰব্লেম মই মানে শুনিছোঁ, যিমানৰ লগত কথা পাতিছোঁ মই, চবেই কৈছে যে আছামিজ ছেকশ্যনত টাফ আছিলে, আৰু মই নিজে যিহেতু পেপাৰ চাইছোঁ, তো মই গম পাইছোঁ যে আছামিজ ছেকশ্যনটো টাফ আছিলে। অ'কে, তো এতিয়া আমি যদি কথা পাতোঁ যে এই মোৰ পইণ্ট অফ ভিউত কাট অফ কি হ'ব, ঠিক আছে, বা নেক্সট ষ্টেজত তেওঁলোকে নেক্সট ষ্টেজৰ কাৰণে তেওঁলোকে প্ৰিপাৰেশ্যন কৰা উচিত হ'ব নে নহ'ব। চাওক, যদিহে মোক এতিয়া আপোনালোকে কাট অফৰ কথা সোধে, তো মোৰ লগত একো এতিয়া আনচাৰ নাই, বা মই একো আপোনালোকক আনচাৰ দিব নিবিচাৰোঁ, ঠিক আছে, কাৰণ এইখিনি বস্তুৱে কিছুমান এইখিনি মানুহক কি কৰিব পাৰে, বা এইখিনি কেণ্ডিডেটক বহুত বেছি ক্ষতি কৰিব পাৰে। কেনেকৈ ক্ষতি কৰিব পাৰে মই কৈ আছোঁ। ছাপ'জ আপুনি আছামিজ ছেকশ্যনটো ক্লিয়াৰ কৰিছে, ঠিক আছে, তো এই যিখিনি মই কথা কৈ আছোঁ, এইখিনি অকল যিসকলে আছামিজ ছেকশ্যনটো ক্লিয়াৰ কৰিছে মই তেওঁলোকৰ কাৰণে কৈ আছোঁ। ছাপ'জ মই আপোনালোকক কৈ দিলোঁ যে ৱাৰৰ কাট অফ কিমান যাব, 70 যাব, ঠিক আছে, ফাইন, গুচি গ'ল। কোনোবা এখন ডিষ্ট্ৰিক্টত ছাপ'জ ধৰি লৈছোঁ, ডিষ্ট্ৰিক্ট 1ত কি গুচি গ'ল, কাট অফ 70 গুচি গ'ল। বাট ধৰি লৈছোঁ ডিষ্ট্ৰিক্ট 2ত এজন ল'ৰাই বা ডিষ্ট্ৰিক্ট 2ত কাট অফ কিমান গুচি গ'ল, 60 গুচি গ'ল, ঠিক আছে, ৱাৰৰ কাট অফ ডিষ্ট্ৰিক্ট 2ত কিমান গ'ল, 60 গুচি গ'ল। বাট যেতিয়া মই ৱাৰৰ কাট অফ, এতিয়া জেনেৰেল মই যেতিয়া ৱাৰৰ কাট অফ 70 বুলি কৈ দিওঁ, ঠিক আছে, তো এই ডিষ্ট্ৰিক্ট 2ত থকা ছাপ'জ ল'ৰা এজনে 65 পালে, তো তেওঁ কি হৈ যাব, যে ইউটিউবাৰসকলেতো কৈ আছে 70 কাট অফ যাব, ঠিক আছে, মইতো স্ক'ৰ কৰিছোঁ 65, তো মোৰ আশা কম আছে চাগে, তো তেওঁ কি হৈ যাব, প্ৰিপাৰেশ্যন কৰাত বা নেক্সট ষ্টেজৰ প্ৰিপাৰেশ্যন কৰাত তেওঁ কি হৈ যাব, শ্ল' কৰি দিব, ঠিক আছে, শ্ল' কৰি দিব। আৰু যেতিয়া দেখিলে যে ৰিজাল্ট আহিলে যে আৰু কাট অফ গ'ল তেওঁৰ ডিষ্ট্ৰিক্টত কিমান 60, তো তেওঁৰ হাতত বেছি দিন নাথাকিব, ঠিক আছে, ষ্টেজ 2ৰ প্ৰিপাৰেশ্যনৰ কাৰণে তেওঁৰ হাতত বেছি দিন নাথাকিব। তো তেওঁ কি হ'ব, ইনে স্ক'ৰ কম আছিলে, ধৰি লৈছোঁ এনেই স্ক'ৰ কম আছিলে, তেওঁ মূৰামূৰি চাব 60 কাট অফ গৈছে, তো 65 পাইছে, তো আৰু তেওঁ কি হৈ যাব, আৰু কম দিন পাব ষ্টেজ 2ৰ কাৰণে প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে, ঠিক আছে। তো সেয়েহে মই কি ভাবোঁ যে যিসকলে আছামিজ ছেকশ্যনটোত কোৱালিফাই কৰিছে, তো প্ৰত্যেকেই ডেইলি 1 আৱাৰটো দিব পাৰে ন আপোনালোকে। বহুত এনেকুৱা নহয় যে বহুত বেছি টাইম আপোনালোকে হেৰি কৰিবলৈ বচাই বোলে আপোনালোকে টাইপিঙত বহক, সেইটো কথা কোৱা নাই মই। ৰিজাল্ট নহালৈকে আপোনালোকে 1 আৱাৰ, যিসকলে আছামিজ ছেকশ্যনটোত কোৱালিফাই কৰিছে, তো তেওঁলোকে এতিয়াৰ পৰা 1 আৱাৰ দিয়া উচিত, ঠিক আছে। তো যদিহে আপোনালোকে এতিয়াৰ পৰা যদি 1 আৱাৰটো যদি অকল টাইপিঙৰ কথা কৈছোঁ, মই অকল টাইপিঙত যদিহে আপোনালোকে 1 আৱাৰ দিয়ে, ঠিক আছে, তো আপোনালোকে ৰিজাল্ট অহালৈকে আপোনালোকৰ টাইপিং স্পীড বহুত বেছি ভাল হৈ যাব, বহুত বেছি ইজি হৈ যাব, আৰু একুৰেচি এনেকুৱা নহয় আপুনি টাইপিং কৰিছে তেনেকুৱা নহয়, কাৰণ আপোনালোকে শুদ্ধ বহুত কথা আহিব ন ৱৰ্ডটো আপোনালোকে টাইপিং কৰোঁতে। তো মই ভাবোঁ যে আপোনালোকৰ টাইপিঙত বহুত বেছি একুৰেচি আহিব, আৰু আপুনি যদিহে কি কৰিব পাৰে, মেক্সিমাইজ কৰিব পাৰে নেক্সট ষ্টেজটোত, যদি আপোনালোকৰ স্ক'ৰ 35 আছে ন, তো 35 যদি আপোনালোকে 35 আনিব পাৰে, আউট অফ 35 আনিব পাৰে, তো কিমান হৈ যাব আপোনালোকৰ স্ক'ৰটো চাওকচোন, কিমান হৈ যাব, বহুত বেছি বাঢ়ি যাব। তো সেইকাৰণে মই কওঁ যে আপোনালোকে এতিয়া কোনো চিউটিউবৰ কথা নুশুনিব। যদিহে আপুনি আছামিজ ছেকশ্যনটোত কোৱালিফাই কৰিছে, তেনেহ'লে আপোনালোকে ডেইলি 1 আৱাৰ, আৰু সেই 1 আৱাৰটো আপোনালোকে কেতিয়া দিব জানেনে, যেতিয়া মানে একো কৰিবলৈ নাথাকে বা একো কৰিবলৈ ইচ্ছা নাযায়, তো তেতিয়া আপোনালোকে ডেইলি 1 আৱাৰকৈ টাইপিঙত বহক, ঠিক আছে। আৰু চাব, যদি আপোনালোকৰ ৰিজাল্ট আহে আৰু সেই কথাটো আপোনালোকৰ মনত পৰিব যে আপোনালোকে যদি এতিয়াৰ পৰা আপোনালোকে 1 আৱাৰ দিয়া ষ্টাৰ্ট কৰে, তেতিয়া মোৰ কথা আপোনালোকৰ মনত পৰিব যে য়েছ, অমুক ইউটিউবাৰ এনেকৈ কৈছিলে, তো মই সেই কথাটো ফ'ল' কৰিছিলোঁ, তো সেই কৰাটোৰ কাৰণে বহুত ভাল হ'ল বুলি। আৰু যিসকলে নুশুনিব আৰু নকৰিব, তেওঁলোকে পস্তাব, অ'কে, তেওঁলোকে এটা কথা মনত পৰিব তেওঁলোকৰ যে কৈছিলে অমুক কোনোবা এজন আছিলে ইউটিউবত, তো তেখেতে কৈছিলে যে এনেকৈ কৰক বুলি, বাট মই কৰা হ'লে মোৰ স্ক'ৰ ভাল হ'লে হয়, অ'কে। গতিকে যদিহে আপোনালোকে আছামিজত কোৱালিফাই কৰিছে, তেনেহ'লে মই ভাবোঁ যে টাইপিঙৰ কাৰণে আপোনালোকে লাগি যাওক ভাল, ঠিক আছে। তো ছনী টাইপিং বুলি এটা এপ আছে, ছনী টাইপিং SONY নে SONI আছিলে, মই পাহৰি গৈছোঁ, এটা প্লে' ষ্ট'ৰতে আপোনালোকে এপ আছে, তো তাৰ পৰাও আপোনালোকে হেৰি কৰিব পাৰে, টাইপিং প্ৰেক্টিচ কৰিব পাৰে, ঠিক আছে। তো তাতে বহুত ধুনীয়াকৈ আপোনালোকৰ একুৰেচি ধুনীয়াকৈ দেখুৱাই দিয়ে, স্পেলিং কি মিষ্টেক কৰিছে, কেনেকুৱা ধৰণৰ, বা আপোনালোকে তাতে বহুত ধৰণৰ মোড পাই যাব, ঠিক আছে। ছনী টাইপিং নে SONY আছিলে নে SONI আছিলে, তো সেই ছনী টাইপিং এপটো আপোনালোকে ডাউনলোড কৰি ল'ব, ঠিক আছে। তো এইটো এপটো ময়ো আগতে ইউজ কৰিছিলোঁ, তো আপোনালোকে এইটো এপ ইউজ কৰিব পাৰে। তাতে বহুত ধৰণৰ মানে থাকে, লেভেলো থাকে চাগে, পাহৰি গৈছোঁ মই, তেনেকুৱা ধৰণৰ বস্তু থাকে। তো আপোনালোকে এইটো প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি আপোনালোকে কি কৰিব পাৰে, প্ৰেক্টিচ কৰা ষ্টাৰ্ট কৰি দিয়ক, অ'কে। আৰু আমাৰ
এই চেনেলটোতে এতিয়া নতুন যিবোৰ এক্সাম আহি আছে, জুনিয়ৰ এছিষ্টেণ্টৰ এক্সাম আহি আছে বা কৰ্ডৰে আৰু নেক্সট এক্সাম আহি আছোঁ, সেইবোৰৰ কাৰণে ভিডিঅ' আপোনালোকে পাব। আৰু ডি এছ এছৰ কাৰণে বহুতে ডিমাণ্ড কৰি আছে, DSSৰ ভিডিঅ' আহিব, ঠিক আছে। আৰু DSSত চাব আপোনালোকক মই এনেকুৱা মানে ধামাকা কণ্টেণ্ট দিম নহয়, আপোনালোকে চাব এক্সাম দিয়াৰ পাছত আপোনালোকে গম পাব, ঠিক আছে। এনেকুৱা জবৰদস্ত কণ্টেণ্ট দিম আপোনালোকক মই DSSৰ কাৰণে। তো ইমানে আছিলে আজি। আপোনালোকে জাষ্ট যদি আছামিজ ছেকশ্যনটো কোৱালিফাই কৰিছে তেনেহ'লে লাগি থাকক, অ'কে। তো থেংক ইউ, বাই বাই।